মাদ্ৰাছা নাইকিয়া কৰাৰ চৰকাৰ যিটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাইকিয়া কৰিলে কি বেয়া কথা ভাবিলে? ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ কৈছে, কোৱা নাই নহয় ধৰ্মগুৰু হওক, কি বেয়া কথা ভাবিলে? কোনো নিশ্চিতভাৱে ব্যৱহাৰ বহুত দিনৰ পিছত অনুভৱ হ'ব মানুহৰ, আৰু অনুভৱ হৈছে বেয়া কথা নিশ্চিতভাৱে হ'ব, সম্ভৱে নহয়। কেতিয়াবা উচ্ছেদ কৰোঁতে আপোনালোকে দেখে যে এনেকুৱাকে দেখাই, কেতিয়াবা এনেকুৱা হৈ যায় যে মুছলমানৰ ঘৰে ভাঙিছে, তাত হিন্দু মানুহৰ ঘৰ ভাঙিছে, আৰু কেলে ভাঙিছে? তেওঁলোকে অবৈধভাৱে তাত বসবাস কৰিছে কাৰণে মুকলি কৰিছে। এই কথাবিলাকক কোনো ধৰ্মীয় কাৰণত যোগদান কৰিব নালাগে। আমি সেইকাৰণে এই সাহসত আমি আছে, পুলিচ আছে, নথকা নহয়। ৰামকৃষ্ণ দাই ক'লে, অনুদাই ক'লে বা একদম আৰামছে যাব, আমিতো সংখ্যালঘু জেগাবিলাকতো গৈছোঁ, দৌৰ নোৱাৰে। সবকা সাথ সবকা বিকাশ ৰাইজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চলাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা আমাৰ জে পি নাড্ডা ডাঙৰীয়াই কেতিয়াও ডিভিজনটো আনিব খোজা নাই, আমিও নাই খোজা। মানুহ মানে এনেকুৱা হৈ যায় যে সংখ্যালঘু মীনাকান্দি বুলি ক'লে আমি ভয় খাব লগা হৈছে। আজি কোনোবাই কৈছে যে কোনো ৰিপ্ট নাই, মই কৈছোঁ সংখ্যালঘুৱে ভোট দিব বুলি ক'ৰবাত কৈছে নেকি? আপোনালোকে এবাৰ বিপৰীত চিপৰীত আপোনালোকে যি কথা কৈছে, বিপৰীত আপোনালোকে ভোট দি পেলাই দেখাই দিয়ক, আপোনালোকে চাব তাৰ প্ৰতিফলন গোটেই সমগ্ৰ ভাৰতবৰ্ষত। সমগ্ৰ গোটেই উন্নয়নৰ ধাৰা গোটেইখনত গৈছে, উন্নয়ন আৰম্ভ হৈছে। আৰু ইয়াত এনেকুৱা সংখ্যালঘু পঞ্চায়ত বুলি বন্ধ নাই কৰা, বৰঞ্চ সংখ্যালঘু পঞ্চায়ত বুলি 2 টকা বেছিয়ে পাইছে কিন্তু মাইনৰিটি স্কিম পাইছেনে নাই? আৰু আপোনালোকেও এই কথা হেজিটেট নকৰিব। আমি কাৰো চাউলৰ কাৰ্ড কাটিব খোজা নাই, আমি কাৰো জেমৰ স্কিমৰ পৰা নাম কাটিব খোজা নাই। এতিয়া ভুৱা প্ৰচাৰ চলাই আছে, প্ৰমাণ কৰি দেখাই দিয়ক কোনোবাই। সেইকাৰণে আপোনালোকে, মই ভাবি আছোঁ মাইনৰিটি এৰিয়াত গ'লে আমি বেছি সময় নাপাওঁ। আমিতো ৰাজনীতিৰ মানুহ, কথা ক'লে কৈ থাকিব পাৰোঁ, হয়নে নহয়? গোটেই 5টা মানতে ভাষণ দিলোঁ, ইমান মান দেখিলে আৰু ভাষণ দি দিম। এই সংখ্যালঘু মানুহক লৈ এই বেলেগ পাৰ্টীয়ে ৰাজনীতি কৰিছে, কংগ্ৰেছে কৰিছে, UDF কৰিছে, এই কি নাম OSC পাৰ্টীয়ে কৰি আছে। সদায় মুছলিম 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 হিন্দু, এটা ফবিয়া ক্ৰিয়েট কৰি পেলাই গৈছে। আপোনালোকে চাওকচোন, ভাৰতীয় জনতা পাৰ্টীৰ শাসন কালত কোনোদিন যদি এটা গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ ক'ৰবাত হৈছে নেকি? ক'তো নিশ্চিতভাৱে নাই। ক'ৰবাত যদি বঞ্চিত হৈছে কথাটো কওক, ক'ৰবাত অসুবিধা পাইছে কথাটো কওকচোন। আজি ডেকা ল'ৰাবিলাকে আপত্তি কৰিব লগা হৈছে, তেওঁলোকে দুখেৰে কৈছে যে আমাৰ গাঁৱত ডেভেলপমেণ্ট নাই। আজি আপোনালোকে যি মনমোহন সিঙৰ দিনত কমিশ্যন আৰম্ভ কৰিছিলে, সেই কমিশ্যনৰ ৰিপৰ্টত পাইছে কংগ্ৰেছৰ দিনত সকলোতকৈ যদি বঞ্চিত হৈছে তেতিয়াহ'লে সংখ্যালঘুবিলাকে বঞ্চিত হৈছে, বেলেগ হোৱা নাই কিন্তু। এই কথাবিলাক আপোনালোকে জানে, কিয় ভাবিব লগা? সংখ্যালঘু মানে আমাক ভোট দি দিব, এনেকুৱা আমাক কিয় ভাব হয়? গোটেই দেশখন যেতিয়া উন্নয়নৰ ৰাস্তাত গৈছে, কিষাণৰ পইচাটো পঠাবলৈ বেয়া পোৱা নাই, চেল্ফ হেল্প গ্ৰুপৰ টকাটো পঠাবলৈ বেয়া পোৱা নাই, অৰুণোদয় আঁচনি দিবলৈ বেয়া পোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া। সেই মুহূৰ্তত আমি সৰু কথা ভাবি থাকিবলৈ কি দৰকাৰ? এই শক্তিটো ক'ৰ পৰা আহিব? সেই শক্তিটো আপোনালোকে যিসকল সংখ্যালঘু নেতা, তেওঁলোকে সজোৰভাৱে ক'বলৈ, সজোৰ আপোনালোকে কওক না, তাৰপিছত চাওক ৰিয়েকশ্যন। তেওঁলোকে সকলো সময়তে ব্লেকমেইল কৰিব, সকলো সময়তে ক্ষমতাৰ কথা কৈ থাকিব, এইবিলাক কথা ক'লে নহ'ব নহয়। ধৰ্মৰ নামত ৰাজনীতি আমাক কৰে বুলি, আমি ধৰ্মৰ নামত ৰাজনীতি নকৰোঁ। ডেফিনেটলি এটা ধৰ্ম বোলে নামঘৰটো প্ৰটেক্ট কৰিব লাগে, তোমাৰ মন্দিৰৰ স্থাপন যাব, মন্দিৰ মোৰ যি ধৰ্ম যাব লাগে আমি যাম, তাত যোৱাত কি আপত্তি আছে? এই কথাটো ভাবিব নালাগে। ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল, 2টা ধৰ্মৰ মাজত বুজাবুজিত এটা সুন্দৰ সুপ্ৰিম কোৰ্টৰ আইন ৰায় মানি পেলাই সকলোৱে কৰিলে, ক'তোতো একো অসুবিধা নহ'ল। ক'ৰবাত হ'ল নেকি? ক'তো জেগাত ৰামলালা মন্দিৰৰ যিটো প্ৰচেছনত কিমান ইছলাম ধৰ্মী মানুহ নিজে ওলাই গৈছে, কিমান ভাল পাইছে। কি কাৰণে ভাল পাইছে জানে? যুগ ধৰি যুদ্ধটোতো কমচে কম অন্ত পৰিল, মানুহ আইনী যুদ্ধ হওক বা মানসিকভাৱে যিটো যুদ্ধ হ'ল, এইটোতো অন্ত পৰিল। এটা চৰকাৰতো কিমান ভাল ব্যৱস্থা কৰিছে, তাত ধৰ্মীয় আস্থাটো প্ৰকাশ কৰাটো কোনো আপত্তি নাই। মই দেখিছোঁ এবাৰ যোৰহাটত মই প্ৰচেছনত যাওঁতে বহুত ইছলাম ধৰ্মী মানুহে মোক কৈছে বৰ ভাল হ'ল দেই। সেইকাৰণে ভাল হ'ল যে আমি সদায় এইটো লৈ পেলাই টেনশ্যন আছিলোঁ, আজি ধৰ্মৰ অন্তত আত্মাৰ যিটো শান্তি সকলোৱে পাইছে। গতিকে এইবিলাকত কোনো বিতৰ্ক যিহেতু নাই, মাজত থাৰ্ড পাৰ্টি কিয় সোমায়?